নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। দুটা বিভাগৰ ফালৰ পৰা প্ৰায় 10,995টাকৈ পদ মুকলি কৰি দিলে। এপ্লাইসমূহ চলি আছে। চ' যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই, কৰি লওক। ভেকেঞ্চিখিনি পিয়নৰ ভেকেঞ্চি আছে, চকীদাৰৰ ভেকেঞ্চি আছে আৰু সহায়কৰ ভেকেঞ্চি আছে। দুটাকৈ বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে আৰু সকলোখিনি বিভাগৰ আপোনালোকৰ নিযুক্তিসমূহ অসমতে লাভ কৰিব। চ' বহুত ডাঙৰ ভাল খবৰ আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' পোনপ্ৰথমে প্ৰথমখন নটিচৰ কথা ডিছকাছ কৰিম, তাৰপিছত আৰু এখন নটিচ এডভাৰটাইজমেণ্ট আছে সেইখনৰ কথাও ডিছকাছ কৰিম। দুখনকৈ নটিচ মুকলি কৰিছে, দুখনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। চ' প্ৰথমখন নটিচ মুকলি কৰিছে ডিব্ৰুগড় জুডিচিয়াৰীৰ ফালৰ পৰা। ডিব্ৰুগড় যিটো ন্যায়পালিকা আছে, মানে অসমৰ যিটো ন্যায়পালিকা আছে বা অসমৰ যিটো ন্যায় বিভাগ আছে তাৰ আণ্ডাৰত মুকলি কৰিছে। ইয়াত আপোনালোকৰ 3টাকৈ পিয়ন আৰু চকীদাৰৰ ভেকেঞ্চি মুকলি কৰিছে আৰু এখন নটিচ আছে। দুইখন নটিচ মিলাই প্ৰায় 10,995টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' ইয়াৰ যিটো 3টাকৈ পিয়ন চকীদাৰৰ ভেকেঞ্চি মুকলি কৰিছে, ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। কিমানকৈ ক'ত পাব সেইখিনি কথা আপোনালোকক জনাই আছোঁ ভিডিঅ'টোৰ পৰা অলপ পাছতে। চ' আবেদনসমূহ 7 আগষ্ট তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো আছে 31 আগষ্ট। সময় এতিয়াও আছে। চ' আবেদনসমূহ আপোনালোকে কৰি লওক আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবৰ কাৰণে মিনিমাম 8 পাছ কৰিলে হ'ল। ইয়াত কোনো ধৰা বন্ধা নাই। যদি আপোনালোকে 8 পাছ কৰিছে ডাইৰেক্ট আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ যিটো আপোনালোকে ওপৰত এড্ৰেছ দেখিব পাৰিছে, অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ডিব্ৰুগড়, সেই এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিলেই হৈ যাব। অফিচ পিয়নৰ ক্ষেত্ৰত 1টাকৈ ভেকেঞ্চি আছে আৰু ডে চকীদাৰৰ ক্ষেত্ৰত 1টাকৈ আছে, নাইট চকীদাৰৰ ক্ষেত্ৰত 1টাকৈ আছে। গোটেইকেইটা ভেকেঞ্চি UR কেটেগৰী হয়, যিহেতু অসমৰ সকলো কেটেগৰী কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। ST হওক, SC হওক, জেনেৰেল হওক, OBC হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বাকীখিনি ডিটেইলছ দেখিব পাৰিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে চিটিজেনশ্বিপ অসমৰ হ'ব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ অসমৰ হ'ব লাগিব আৰু চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই আপোনালোকক জনাইছোঁৱে। যদি আপোনালোকে 8 পাছ কৰিছে ডাইৰেক্ট আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট 18 পৰা 40 বছৰলৈকে কৈছোঁৱে, তাৰ লগত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। হাউ টু এপ্লাই যদি ক'বলৈ যাওঁ, এই ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগে আবেদনসমূহ অফলাইন যোগে পাৰিব। অফলাইন যোগে কৰিবৰ কাৰণে যদি আপোনালোকে এড্ৰেছ দেখিব পাৰিছে, সেই এড্ৰেছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিলে হৈ যাব। লাষ্ট ডেট 31 আগষ্ট। ছেকেণ্ড যিখন নটিফিকেশ্যন মুকলি কৰিছে সেইখন মুকলি কৰিছে SBI ক্লাৰ্কৰ ফালৰ পৰা, মানে কেৰাণীৰ ভেকেঞ্চি মুকলি কৰিছে, যিটো সহায়ক বুলিও কোৱা হয়। তাৰ ভেকেঞ্চি মুকলি কৰিছে প্ৰায় 10,662টাকৈ ভেকেঞ্চি। অভাৰঅল দুইখিনি মিলালে প্ৰায় 10,000+ ভেকেঞ্চি মই আপোনালোকক আগতেই জনাইছিলোঁ। চ' এই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা ডাঙৰ ভেকেঞ্চি মুকলি কৰিলে, বাম্পাৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে SBI ফালৰ পৰা। ইয়াৰ ক্ষেত্ৰত নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব হৈছে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ। চ' ইয়াৰ ক্ষেত্ৰত টোটেল 10,662টা ভেকেঞ্চি। পোনপ্ৰথমে আমি গ্ৰেড 3-4 লেভেলৰ ভেকেঞ্চিখিনিৰ কথা ক'লোঁ, এতিয়া গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিখিনিৰ কথা ডিছকাছ কৰিছোঁ। ইয়াৰ ক্ষেত্ৰত মাত্ৰ গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। বয়সৰ সময়সীমা 20 পৰা 28 বছৰৰ ভিতৰত হ'লে হ'ল। লগতে ৰিলেক্সেশ্যনসমূহতো লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ, মানে অভাৰঅল আপোনালোকে ধৰি লওক 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু আপোনালোকে পঢ়া শুনাটো বা কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। বাকী ইয়াৰ ক্ষেত্ৰত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে আৰু অনলাইন যোগে আবেদনসমূহ কৰি ল'বতো পাৰিব। ৰিলেক্সেশ্যনসমূহৰ কথাটো মই আপোনালোকক জনালোৱে। চ' ধৰি লওক SC হ'লে 45 বছৰলৈকে পাৰিব, 38 বছৰলৈকে পাৰিব, OBC হ'লে 31 বছৰলৈকে পাৰিব, PWBD হ'লে 38 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰিলে পাৰিব। লগতে যিসকল ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট হয়, মানে 12 পাছ কৰিছে, এবাৰ ডিগ্ৰী লাষ্ট ছেমিষ্টাৰ বা ফাইনেল ইয়েৰৰ হয়, চ' এই বছৰ মানে তেওঁলোকে ডিগ্ৰী কমপ্লিট হ'ব, তেওঁলোকেও আবেদনসমূহ কৰি ল'ব পাৰিব। যদি হাউ টু এপ্লাই ক'বলৈ যাওঁ, এই ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগে পাৰিব। চ' অনলাইন যোগে কৰিবৰ কাৰণে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। চ' ভালদৰে ভিজিট কৰি আবেদনসমূহ কৰিব।